हेलो स्टूडेंट কি খবৰ গোটেইবোৰ আমি এই কৰি আছিলো ৰিলেশনটো কৰালো আজি আমি স্টাৰ্ট কৰিম তোমালোকৰ লাষ্ট টপিক অফ দ্য চেপ্টাৰ 2 which is function কি ফাংশন স্টাৰ্ট কৰিম আজি ওকে তো ফাংশন means এটা কি বুজিম আমি ওকে সাপোজ দুটা আমাৰ লগত সেট আছে ওকে এনেকুৱা ধৰণৰ দুটা সেট আছে সাপোজ এটো x সেট এটো y সেট ইয়াতে x এলিমেন্ট আছে ইয়াতে y এলিমেন্ট আছে ওকে এটো y টু ধৰা ক্যাপিটাল লেটাৰ y আৰু এটো স্মল লেটাৰ x আৰু স্মল লেটাৰ y দুটা ধৰা আমাৰ নন এম্পটি সেট আছে ওকে তো ফাংশন এটা ফাংশন a function defined a function is defined a function f function of f रे denote करे f defined from x to y okay x to y কি হয় it is nothing but a rule কি এটা rule এটা relationship আমি দুটা সেটৰ মাজত যেটো পঢ়াইছো যেটো লাষ্ট ক্লাছত আমি ৰিলেশনটো কৰো হেনুকা টাইপৰ আমি এটা rule আমি ফলো আপ কৰো বাট রুলটোৰ লগত এটা ইয়াৰ লগত এটা কানেকশন আছে হেতু কানেকশন মই কৈ আছো is a rule such that which এটা এনুকা ধৰণৰ rule which associate each element x in x to an unique element in y to an unique element y in y okay মানে x সেটৰ জিমান গিটা এলিমেন্ট ইয়াতে থাকিব এই গুটে গিটা এলিমেন্ট ইয়াৰে এটা ইউনিক এলিমেন্টৰ লগত এসোসিয়েট হৈ থাকিবই লাগিব ওকে তো মানে এই যেটো ফার্স্ট সেটটো আছিল সেই ফার্স্ট সেটটো কিটাও খালি হৈ থাকিব নোৱাৰিব মানে খালি মানে কি এনেকুৱা এটা এলিমেন্ট থাকিব নোৱাৰিব যেটো এসোসিয়েট হৈ থকা নাই ওকে সো হেতু কাৰণে function is a key a function f defined from x to y is a rule which associate each element x in x to an unique element y in y okay function ok ami mapping বুলি কোৱা পাৰো it is also named as mapping correspondence যি নামেৰে মাতা correspondence বুলি কয় কিছুমানে function বুলি কয় কিছুমানে mapping বুলি কয় ওকে এতিয়া আছিল এটা ডেফিনেশন এটা সিম্বলিক্যালি যদি আমি যাও সিম্বলিক্যালি এনেকা আমি লিখো f ওকে f টু দিম দুটা dot then x dash y okay এটু কেনেকা পঢ়ে function defined from এটু কেনেকা পঢ়িব function defined from the set x to y okay x ৰ পৰা y লৈকে এটা ফাংচন আমি যদি কৰো এটুক আমি এনেকে ডিনোট কৰো ওকে ইয়াৰ লগত কিছুমান বস্তু আছে এটু এনেকা ফাংচন কানেক্ট হৈ থাকে মানে ওকে some properties কেটামান মই properties মত ৰাখিবা number 1 properties to কি number 1 property হল the unique element y in y is called image of x in x okay এই যেকিটা ইফালৰ সেটটোৰ এলিমেন্টবোৰ থাকিব একিটা কি বুলি কব ইয়াৰে ইমেজ বুলি কব ওকে এটু ইয়াৰ কি হয় ইমেজ হয় x ৰ ইমেজ y ওকে তেতিয়াহলে x টোক আমি কি বুলি কম y ৰ প্ৰি ইমেজ বুলি কম ওকে y টো কি হল
xৰ image and the x is pre-image of y. Okay, then আৰু এইটো এনেকৈ লিখে and fx is equal to y. Okay, fx is equal to যিটো y টো পালো y ক আমি fx বুলি ক'ব পাৰো এইটো কি বুজায় image of x টোক আমি এনেকৈ লিখো fx বুলি দি দিওঁ image of x. Okay, এইটো image of x হল ঠিক আছে next ইদা unique element ইয়াতে যদি x took in x is called pre-image বুলি ক'ব next number 2 pre-image. Okay, কি বুলি ক'ব pre-image বুলি ক'ব so এই দুটা আছিল number 3 হল এইটো দুটা then number 3 কি হ'ব number 3 the set x to কি বুলি ক'ব domain বুলি ক'ব okay number 4 the set y is codomain okay আমি ৰিলেশনত পাইছিলো যে প্ৰথম যেটো সেট থাকে হেতু আমাৰ ডোমেইন নহয় কিন্তু ডোমেইন যেটা ৰিলেট হৈ থাকে হেতুৱে হয় কিন্তু ফাংচনত কি হয় ইয়াৰে এভৰি এলিমেন্ট কানেক্ট হৈ থাকে যে হেতু এনে বেলেগ সেটটোৰ লগত সো আমি এই ফাৰ্স্ট সেটটোকে আমি ডোমেইন বুলি ক'ব পাৰো ওকে আৰু ৰেঞ্জ কি হ'ব যিবোৰ তুমি ইমেজ পাবা ওকে এইটো সেটৰ পৰা যিমানবোৰ এলিমেন্ট লৈ কিনে ইয়াতে তুমি যিবোৰ ইমেজ পাম হে ইমেজবোৰৰ যদি এটা সেট লও হে সেটটোকে আমি কি বুলি কম ৰেঞ্জ বুলি কম ঠিক আছে কি the set consisting of all images of x in x called range. Okay, so that means range মানে আমি কোন বললাম যিবোৰ ইমেজ থাকে ইমেজ মানে আমি কৈছো fx হয় okay আৰু x belongs to x এটো তোমালোকৰ হ'ব ডোমেইনটো ঠিক আছে সো এইখিনি মেইন জানিব লগা বস্তু তো ফাংশন মানে কি কলো ফাংশন ইজ এ ম্যাপিং what do you mean by function যদি আহে ফাংশন মানে কি ফাংশন ইজ এ mapping from a set x to another set y in such that every element of x is associated to an unique element in y okay এটা তোমালোক এক্সাম্পল দি বুজাও আৰু এবাৰ তো ফাংশন হ'বৰ কাৰণে ধৰা তোমাৰ দুটা সেট আছে ফাৰ্স্ট সেট এনেকে ওকে suppose দিয়া আছে তোমালোকক fx is equal to 2x এটো এটা ৰিলেশন দিয়া আছে সো এতে আছে x সেট এটো y সেট 1 2 3 4 ওকে এতে ধৰা দিছে 4 9 16 ওকে তো fx equal to 2 কৰো যদি f ৰ ঠাইত আমি 1 পুট কৰো f of 1 কিমান হ'ব 2 into 1 which is 2 so 1 to কাৰো লগত কানেক্ট হৈ থকা নাই 1 ৰ কাৰণে 2 নাই যদি আৰে 2 ভ্যালুটো পুট কৰো f of 2 মানে 2 into 2 which is 4 তো 2 to আছে তেনেকে 3 পুট কৰিলে আমি 6 পাম 6 তো নাই ইয়াতে 4 পুট কৰিলে 8 পাব লাগে সো এটো এটা ফাংশন নহব ওকে ফাংশন হবৰ কাৰণে ইয়াৰ প্ৰত্যেকটো এলিমেন্ট এভৰি এলিমেন্ট ইয়াৰ এভৰি এলিমেন্ট কি হৈ থাকিব লাগিব এটা ইউনিক এলিমেন্টৰ লগত কানেক্ট হৈ থাকিব লাগিব দুটা সেম হলেও নহব ধৰা এনেকুৱাকে টাইপ আছে 1 to 4 লগত কানেক্ট হৈ আছে 2 to 4 লগত কানেক্ট হৈ আছে এই তেতিয়াও ফাংশন নহব ইউনিক এলিমেন্ট এটাৰ লগত হ'ব লাগিব ইয়াৰো বেলেগ হ'ব লাগিব ইয়াৰো বেলেগ হ'ব লাগিব ঠিক আছে হেতুক কয় তোমালোকৰ মেইন ফাংশন এটা ফাংশনৰ কিছুমান টাইপ আছে ফার্স্ট টাইপ টু হল তোমালোকৰ টাইপস অফ ফাংশন টাইপস ফার্স্ট টু হল তোমালোকৰ কনস্ট্যান্ট ফাংশন
কনষ্টেণ্ট ফাংচন মানে কি ধৰা তোমাক fxৰ এটা ডাইৰেক্ট কনষ্টেণ্ট ভ্যালু দিছে fx is equal to c where c is some constant okay c is some constant আৰু ইয়াৰ গ্ৰাফটো কেনেকুৱা ধৰণৰ হয় parallel to x axis হয় গ্ৰাফ ওলাব দিব তো x y y dash x dash so ইয়াৰ পইণ্টবোৰ যদি পুট কৰা এটা 0 তো fx মানে কি ইমেজ হয় ইমেজ মানে কি y ভ্যালু তো y ভ্যালুত কিবা এটা কনষ্টেণ্ট থাকে সো এইটো গ্ৰাফডাল এনেকৈ যাব দিস ইজ দ্য গ্ৰাফ অফ fx is equal to c এই পইণ্টটো ধৰা 0, c পইণ্ট ওকে c ঠাই g থাকে 1 থাকে 2 থাকে 4 থাকে মতলব নাই কনষ্টেণ্ট এটা হয় আৰু এটো হয় তোমালোকৰ কনষ্টেণ্ট ফাংচন নেক্সট আহিব তোমালোকৰ জিৰো ফাংচন মানে যেতিয়া fx is equal to 0 হয় এটো কি হৈ যায় তোমালোকৰ জিৰো ফাংচন হৈ যায় ওকে নেক্সট আহিব তোমালোকৰ আইডেন্টিটি ফাংচন আইডেন্টিটি ফাংচন মানে কি fx ৰ ভ্যালু পুট কৰিলে আমি x এ পাওঁ ওকে f of 3 যদি পুট কৰো আমি 3 এ পাব লাগিব f of 4 যদি পুট কৰো 4 এ পাব লাগিব ইয়াতে যি থাকে ইয়াতে হে থাকে ইমেজ আৰু প্ৰি ইমেজ যদি সেম হৈ যায় তেতিয়াহলে আমি এটো আইডেন্টিটি ফাংচন ক'ব পাৰো আৰু আইডেন্টিটি ফাংচনৰ গ্ৰাফডাল এনেকুৱা মানে x আৰু y দুইটাৰে ভ্যালু সেম পুৰা মাজেদি যাব এনেকৈ ওকে এটো x এটো y axis মানে পইণ্টবোৰ কেনেকুৱা ধৰণৰ ধৰা এটো 2,2 এটো ধৰা 6,6 এনেকুৱা ধৰণৰ পইণ্ট হ'ব দুইটা সেম পইণ্ট হ'ব ওকে এই লেন্থটো সেম হ'ব লাগিব এই লেন্থটো সেম হ'ব লাগিব এটো কি বুলি ক'ব আইডেন্টিটি ফাংচন ঠিক আছে নেক্সট আহিব ইয়াৰ পিছত কি আহিব মডুলাছ ফাংচন মডুলাছ ফাংচন মানে কি fx is equal to কিমান হৈ যায় যদি mod দি কিনে দিয়া থাকে এনেকে আৰু mod x মানে কি mod x তো আগতে পাইছা নে নেজানো কৈ দিছো mod x ৰ তিনটা ভ্যালু থাকে তো mod x ৰ তিনটা ভ্যালু ফার্স্ট ভ্যালু হ'ব x এ হ'ব x কিতিয়া হ'ব যেতিয়া x ৰ ভ্যালু গ্ৰেটাৰ দেন 0 হ'ব -x তেতিয়া হ'ব যেতিয়া x is less than 0 হ'ব আৰু 0 হ'ব when x is equal to 0 হ'ব ওকে মানে এনেকুৱা mod of -5 কিমান হ'ব তো -5 is less than 0 so এইটো প্ৰপাৰ্টি আহিব so minus of -5 হৈ যাব which is 5 হ'ব ওকে এনেকুৱা ধৰণৰ আৰু mod of 5 কিমান হ'ব mod of 5 is greater than 0 so direct only 5 এ আহি যাব ঠিক আছে এটো মুছে দিলো এটো লিখি লবা x minus x 0 x equal to 0 x is less than 0 x is greater than 0 okay so ইয়াৰে গ্ৰাফডাল কেনেকুৱা ধৰণৰ হয় এটো যদি y axis এটো যদি x axis এনেকুৱা ধৰণৰ হ'ব this is the graph for fx is equal to mod x এইফালত টু হৈ যায় fx is equal to x আৰু এইফালে to fx is equal to minus x and mod x ৰ দুটা ভ্যালু পাম x ও পাম -x ও পাম যেটো হয় ওকে তাৰ পিছত after this আমি কম next আমি ফাংচনটো পাম কি signum function কি ফাংচন signum function signum function হ'ব কেনেকুৱা এটোত এনেকৈ আছে না fx এটো পাও আমি mod of x by x when x is not equal to 0 আৰু 0 when x is equal to 0
ওকে সো এইটো সো এতিয়া এটা বস্তু চাও mod x by x ৰ কিমান ভ্যালু হ'ব পাৰে mod x মানে এবাৰ হ'ব পাৰে x হ'ব পাৰে x by x it is 1 পাম এবাৰ mod x by x যদি লও এবাৰ যদি when x is greater than 0 এটুত minus x by x এটু কিতিয়া যদি x to less than 0 এটু minus 1 okay so simply fx এর তিনটাই ভ্যালু থাকে minus 1 1 0 1 কিটা পাম যেটা x to greater than 0 minus 1 when x is less than 0 এটু কয় তোমালোকৰ সিগনাম ফাংশন তো সিগনাম ফাংশনের গ্রাফডাল কি হয় জাস্ট তিনটা পয়েন্ট আঁকিলে হল 0.2 -1 to 0, -1 আৰু এটো সৰি এটো 0,1 হ'ব 0,1 এই তিনটা পয়েন্ট এই তিনটা পয়েন্টে তোমাৰ থাকিব নেক্সট আহিব তোমালোকৰ বুইছা সিগনাম ফাংশনটো mod x by x okay mod x ৰ ভ্যালু এবাৰ x হ'ব x হলে 1 পাম mod x ৰ ভ্যালু এবাৰ -x হ'ব তেতিয়া -1 পাম greater than 0 less than 0 ৰ ওপৰত ডিপেন্ডেন্ট হৈ কিনে okay নেক্সট আমি পাম এটো অলপমান কামুৰ দিয়া এটো এটা বস্তু হয় greatest integer function লিখি লবা হা কি greatest integer function কে নম্বৰ 6 নম্বৰ হ'ব নেকি greatest integer function মানে fx এনেকা দি কিনে এটো দিয়া ওকে এটা এটো বস্তু আকৌ কি বস্তু ব্র্যাকেট তো আছিল মডুলাস পালো এটো আৰু তো অলপমান ডেঞ্জাৰ বস্তু না সো এটো মানে কি হয় এটো মত ৰাখিবা এটো বস্তু ইয়াৰ ভ্যালু কি হয় ইজ ইকুয়াল টু ধৰা এটা k ভ্যালু পাম k টো ক'ত থাকিব k + 1 এনেকুৱা ধৰণৰ ওকে মানে মই সিম্পলি বুজাইছো ধৰা তাৰ ভিতৰত তোমাৰ আছে 3.9 আছে হা 3.9 সো ইয়াৰ ভ্যালুটো আমি কিমান পাম জাস্ট ফাৰ্স্টটোৱে পাম আমি 3 এ পাই যাম ওকে বুইছা এনেকুৱা টাইপ হৈ যায় আৰু 3 to 3.9 কে 4 এটো যদি লিখো আমি তেতিয়া হলে এটো 3 k এর ঠাইতে আমি 3 পালো 3 3.9 আৰু 4 ওকে মাজত থাকিব তাৰ ভিতৰত বুইছা যদি মাইনাসত থাকে -3.9 হলে কিমান হ'ব এটা আকৌ 3 পুট কোন নকৰিবা ওকে তেতিয়া কি পুট কৰিম আমি -4 পুট কৰিম এটা পিছফালৰটো পুট কৰিম বিকজ মাইনাস হলে অলপ উল্টি যায় যে সেম বস্তু হ'ব -4 তকে -3.9 টো ডাঙৰ হয় না সো হেতু আহিছে আৰু তাতকে ডাঙৰ হৈ যায় -3 ওকে এটো ৰুলত যদি আমি লিখো সো এটো কয় গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন আৰু ইয়াৰ গ্ৰাফটো কেনেকুৱা হয় বুকত দিয়া আছে অলপ চাই লবা ঠিক আছে ইমান হেভি গ্ৰাফ নহয় মানে যিমান পয়েন্ট থাকে পয়েন্ট কিটা বাই বাই যাই থাকে নাচালো হ'ব এখন নেক্সট আহিব তোমাৰ পলিনোমিয়াল ফাংশন কি পলিনোমিয়াল ফাংশন পলিনোমিয়াল ফাংশন কি fx এটো a0 plus a1 x1 plus a2 x square এনেকে an x to the power n এটো টাইপৰ যে থাকে সো এটা एग्जांपल দিছো fx টো যদি অকল কোয়াড্ৰেটিক হয় x স্কয়ার হয় তাৰ গ্ৰাফটো হ'ব এটো x axis y axis এনে কোৱাকে যাব ওকে আৰু fx টো যদি কিউবিক ফাংশন হয় তেতিয়া হলে এনেকুৱাকে যাব সপোজ টু দি পাৱাৰ 4 হলে আৰু বেলেগকে যাব টু দি পাৱাৰ 4 হলে আৰু বেলেগকে যাব ওকে
তাৰপিছত আজি এইটো ক্লাছত মই অকল ফাংচনৰ টপিকখিনি পঢ়াম মেথছ নকৰোঁ আৰু নেক্সট ক্লাছত মই মেথছ কৰাম কাৰণ বস্তুখিনি তোমালোকে জানি ল'ব লাগিব মেথছখিনি কৰাৰ আগতে অ'কে নেক্সট চ' কি পালোঁ ফাংচনবোৰ পালোঁ বহুত ধৰণৰ ফাংচন পালোঁ সেইবোৰ আমি কৰিব লাগিব নেক্সট আমি পাম কি পাম এটা ৰেচনেল ফাংচন আছে জাষ্ট পাৱাৰ থাকিলে ৰেচনেল ফাংচনটো কেনেকুৱা এফ এক্স যদি এনেকুৱা ধৰণৰ হয় জি এক্স বাই এইচ এক্স এই ধৰা এক্সাম্পল এনেকুৱা এক্স স্কুৱেৰ বাই 2 ডিভাইডেড বাই এক্স প্লাছ 3 দুটা বেলেগ বেলেগ আছে যে এইটো ৰেচনেল ফাংচন হয় হা এইটো কি বুলি কয় ৰেচনেল ফাংচন নোটছবোৰ লিখি ল'বা আজি নেক্সট ক্লাছত মেথছ কৰোৱাম চ' ইয়াৰে গ্ৰাফটো কি হয় ৰেচনেল ফাংচনত কি হয় কেতিয়াও জিৰ' নাপাওঁ আমি বাকী চব ভেলু পাম বাকী এভৰি ৰিয়েল নাম্বাৰৰ ভেলু পাম বাট জিৰ' নাপাওঁ আমি চ' এই গ্ৰাফটো এনেকৈ যাব এক জিৰ'ৰ পৰা অলপমান আঁতৰি গুচি যাব আদাৰৱাইজ যদি মাইনাছত পাওঁ তেতিয়াহ'লে এনেকৈ যাব ইয়াৰে গ্ৰাফডাল অ'কে চ' এডাল হৈ যায় তোমালোকৰ ৰেচনেল ফাংচন ঠিক আছে তাৰপিছত পাম আমি ইভেণ্ট ফাংচন ইভেণ্ট ফাংচন এইটো বেলেগ ধৰণৰ টাইপ আকৌ দেই ইভেণ্ট ফাংচনটো আকৌ কেনেকুৱা যদি এফ এক্স ইজ ইকুৱেল টু এফ অফ মাইনাছ এক্স ইজ ইকুৱেল টু যদি এফ এক্স হয় তেতিয়া সেইটোক আমি ইভেণ্ট ফাংচন বুলি কওঁ যেনেকৈ ছাপ'জ এফ এক্স দিয়া আছে এক্স প্লাছ 4 আমি এফ অফ মাইনাছ এক্স কিমান পাম এক্সৰ ঠাইত আমি কি লিখিম মাইনাছ এক্স লিখি দিম চ' দুটাটো ছেম নহয় হয় নাই চ' এইটো ইভেণ্ট ফাংচন নহয় অ'কে এতিয়া যদি এইটো আমি এক্স স্কুৱেৰ প্লাছ 4 লিখোঁ এতিয়া এফ অফ মাইনাছ এক্স আছে তেতিয়া আমি এইটো মাইনাছ অফ এক্স হোল স্কুৱেৰ প্লাছ 4 এইটো এক্স স্কুৱেৰ প্লাছ 4 পালোঁ হয়নে দুটা ছেম পালোঁ এফ এক্স যিমান পালোঁ এফ অফ মাইনাছ এক্সও ছেম পালোঁ চ' এইটোক আমি কি বুলি ক'ম ইভেণ্ট ফাংচন বুলি ক'ম ঠিক আছে এইটোক আমি কি বুলি ক'ম ইভেণ্ট ফাংচন বুজিছা নেক্সট আহিব তোমাৰ অড ফাংচন অড ফাংচনটো কেনেকুৱা অড ফাংচনটো হ'বৰ কাৰণে এফ অফ মাইনাছ এক্স ইজ ইকুৱেল টু মাইনাছ অফ এফ এক্স হ'ব লাগিব অ'কে লাইক এটা এক্সাম্পল লওঁ যদি এফ এক্স দিয়া আছে এক্স কিউব প্লাছ 7x এফ অফ মাইনাছ এক্স কিমান মাইনাছ এক্স হোল কিউব প্লাছ 7 ইনটু মাইনাছ এক্স চ' মাইনাছ এক্স কিউব মাইনাছ 7x মাইনাছ এটা যদি কমন আনো আমি পাম এক্স কিউব প্লাছ 7x which is equal to minus of fx okay so it is an odd function okay next আহিব তোমালোকৰ algebra of function কি algebra of function algebra মানে জাস্ট প্লাস মাইনাস কেনে কৰিম দুটা ফাংচনত ওকে তো দুটা ফাংচন আছে নাম্বার 1 ধৰা f plus gx is equal to fx plus gx হ'ব মাইনাস এটা সেম f minus gx হলে fx minus gx হ'ব ইনটু তো সেম f dot gx যদি থাকে তেতিয়াহলে এটো fx into gx হৈ যাব similarly divided হয় সেম x থাকিলে fx by gx হ'ব ওকে স্টুডেন্ট সো এইখিনি আছিল আজি আমাৰ ক্লাছখিনি বস্তুখিনি থ্ৰলি যাবা কাৰণ নেক্সট ক্লাছত ইয়াৰ ওপৰত আমি ম্যাথছ কৰিম ঠিক আছে তো বাই বাই